ফাইনেলি গাইজ অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু এই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই। এতিয়া সেইসকলে কি কৰিব লাগিব বা কি কৰিলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, আৰু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, আৰু এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ কেনেকৈ এপ্লিকেশ্যন কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল, কিন্তু অহা মাহত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া আপোনালোকে কি কৰিলে অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব আৰু কেনেকৈ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব, এইটো হৈছে সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। এতিয়া ফাৰ্ষ্ট জানি লওক, যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল, কিন্তু অহা মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল, কিন্তু অহা মাহত অৰুণোদয় আঁচনিৰ পইচা একাউণ্টত সোমোৱা নাই। এতিয়া যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাইছে সেইসকলে কিন্তু আৰু অৰুণোদয় আঁচনিৰ কাৰণে ভেৰিফিকেশ্যন কৰিব নালাগে। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল, কিন্তু অহা মাহত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তো এই মাহৰ 10 তাৰিখ আহি গ'ল, এতিয়ালৈকে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ ডকুমেণ্ট আপোনালোকৰ পঞ্চায়তত জমা কৰিব লাগিব। এতিয়া কিন্তু আপোনালোকৰ ডকুমেণ্ট আৰু ভেৰিফিকেশ্যন কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। এতিয়া আপোনালোকৰ যিবিলাক ডকুমেণ্ট আছে, যেনেকুৱাকৈ ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক, লগতে ডিগ্ৰী ফটো লৈ আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল, কিন্তু অহা মাহত সেইসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলে আৰু এবাৰ আপোনালোকৰ ডকুমেণ্ট জমা কৰিব লাগিব। আপোনালোকৰ পঞ্চায়তত যাই জমা কৰিব। তাৰপিছত যেতিয়া আপোনালোকৰ নামটো ভেৰিফাই কৰিব, তাৰপিছত কিন্তু আপোনালোকে অহা মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যিসকলৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই সেইসকলে অতি সোনকালে অৰুণোদয় আঁচনিৰ কাৰণে ভেৰিফিকেশ্যন কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ নতুন এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যেনেকুৱাকৈ যিবিলাক বিধৱা মহিলা আছে অৰুণোদয় আঁচনি পাব লাগে, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া সেইসকলৰ কাৰণে অৰুণোদয় আঁচনি এপ্লিকেশ্যন নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যদি আপোনালোকে বিধৱা মহিলা হয় বা হেণ্ডিকেপ মানুহ হয়, এতিয়ালৈকে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিব। মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, মই এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই। তাৰপিছত আপোনাৰ পঞ্চায়তৰ পৰা আপোনাৰ সকলো ডকুমেণ্ট জমা ল'ব। তাত কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম আহি গৈছে। তাৰপিছত আপোনাক অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰি দিব। তাৰপিছত কিন্তু আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, সেইসকলে এনেকুৱাকৈ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব।